গুড মৰ্নিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি এপ্ৰিল মাহৰ ৭ তাৰিখ আৰু চ'ত মাহৰ ২৪ তাৰিখ বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৭ ভাস্কৰাব্দ আৰু ১৯৪২ শতাব্দৰ চ'ত মাহৰ ২৪ তাৰিখ আৰু এপ্ৰিল মাহৰ ৭ তাৰিখ বুধবাৰ। আজি বিশ্ব স্বাস্থ্য দিৱস হয়। তিথি কৃষ্ণা একাদশ তিথি, নক্ষত্ৰ ধনিষ্ঠা নক্ষত্ৰ, যোগ খাদ্য যোগ, কৰণ বৰ্বকৰণ, জন্মৰাশি মকৰ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৫:১২ আৰু সূৰ্য অস্ত হ'ব ৫:৩৮। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলে বুকুৰ বিষত ভুগিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভাল নহ'ব পাৰে। সেইকাৰণে ব্যৱসায়ত আজি আপোনালোকে মনোযোগ দিয়াটো উচিত বুলি ক'ব পৰা যায়। আৰ্থিক দিশত একেবাৰে বেয়া দেখিবলৈ পোৱা নাযাব। সম্পদ হানি হ'ব পাৰে আজি আপোনালোকৰ। দিনটোৰ অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰাটো আজি আপোনালোকৰ কাৰণে ভাল হ'ব। প্ৰেমত জটিলতা নামি আহিব পাৰে। পঢ়া শুনা কৰা লোকসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিয়াটো দৰকাৰ। শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ বিশেষ অসুবিধা নাপাব বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সফলভাৱে পাৰ হ'ব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো অনুকূলতাৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে বা যিকোনো কাম আজি যদি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পাব। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ অলপ মনোযোগ দিয়াটো উচিত আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো শুভ হিচাপেই পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধনো সুন্দৰভাৱে আদায় কৰি আজি আপোনালোকে ল'ব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। মনটো খেলি মেলি হৈ থাকিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সহায় লাভ কৰিব পাৰিব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভালেই দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে দিনটো কিছু গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূলতাৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ঘৰুৱা পৰিৱেশতো অকণমান চকু ৰখাটো দৰকাৰ। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনন্দময়ভাৱে পাৰ কৰিব পাৰিব আজি দিনটো। পিতৃ মাতৃ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। তথাপিও অবান্তিক খৰচৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। শত্ৰুৰ পৰা আজি আপোনালোকে অলপ বাচি থাকিব লাগিব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে আজি আপোনালোকে। নতুনকৈ ঘৰত যদি কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা
কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাই যাব পাৰে কামৰ সন্ধান। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ ইমান ভাল হৈ নাযাব পাৰে, সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ চকু ৰখাটো আজি আপোনালোকৰ দৰকাৰ। শৰীৰত বিষ জ্বৰে আদি আপোনাক কষ্ট দিব পাৰে। বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যায়। চাকৰিৰ যোগ নামি আহিব পাৰে আজি আপোনালোকৰ। পঢ়া শুনাৰ ক্ষেত্ৰত মন দিয়াটো ভাল। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অলপ চাই বুজি সামাজিক ক্ষেত্ৰত চলা ফিৰা কৰাটো দৰকাৰ। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে আলোচনা কৰি আজি আপোনালোকে চাব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ অনুকূলতাৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে আৰম্ভ কৰিব পাৰিব আৰু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। মাতৃৰ স্বাস্থ্য আৰোগ্য লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আলোচনা কৰি চাব পাৰে। ঘৰুৱা পৰিৱেশতো আজি আপোনালোকৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিব লাগিব। পাবলগীয়া ধন হয়তো আজি আপোনালোকে লাভ কৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। কোনো শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিব নোৱাৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে চিন্তাৰ মাজেৰে দিনটো পাৰ কৰিব লাগিব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণেও দিনটোৰ অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সফলভাৱে দিনটো পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিব পাৰে। সন্তানৰ প্ৰতিও অকণমান পাৰে যদি চকু ৰখাটো দৰকাৰ। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সামাজিক ক্ষেত্ৰত সুসন্মান লাভ কৰা দেখিবলৈ পোৱা যায়। আৰ্থিক দিশত আজি আপোনালোকৰ দিনটোৰ ইমান ভাল নহ'ব পাৰে। সন্তানৰ প্ৰতিও চিন্তা বৃদ্ধি পাব পাৰে আৰু লগতে সন্তানে যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ চকু ৰখাটো দৰকাৰ। যিকোনো শুভ কাম আৰম্ভ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰে। আজি আপোনালোকৰ একো ধৰণৰ চিন্তাই আমনি নকৰা দেখিবলৈ পোৱা যাব। পুৰণি শত্ৰুৱে ক্ষতি কৰিব পাৰে, সেইকাৰণে খুব সাৱধান হোৱাটো দৰকাৰ। প্ৰেমত হতাশাৰ মাজেদি পাৰ কৰিব লাগিব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হোৱাই দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা আশাপূৰ্ণ ফল লাভ কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু সমস্যা সমাধান হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ চিন্তা বৃদ্ধি হ'ব পাৰে। আজি খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূলতাৰ মাজেৰে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব সুন্দৰভাৱে পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে কোনো লোকে যাতে আজি আপোনাক ঠগ প্ৰবঞ্চনাৰ কবললৈ নিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ অসুবিধা নাপাব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো বন্ধুৱে আজি আপোনাক সহায় কৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে।
ঘৰুৱা ক্ষেত্ৰত আজি আপোনালোকৰ অনুকূল হৈ বুলিয়ে ক'ব পাৰি বা ঘৰত আজি আপোনালোকৰ অতিথি আলহীৰ আগমনৰ ফলত ঘৰখনৰ পৰিৱেশো অনুকূল হৈ পৰিব। সামাজিক ক্ষেত্ৰত সুসন্মান লাভ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো এটা বেয়া খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলে যিকোনো কাম সিদ্ধি কৰিব বিচাৰিলে আজি আপোনালোকে সিদ্ধি কৰিব পাৰিব। মানসিক অশান্তিত ভোগ কৰিবলগীয়া হ'ব পাৰে বা ভুগিব লগা হ'ব পাৰে। প্ৰেমত জটিলতা নামি আহিব। ঘৰুৱা সমস্যাই বৰকৈ আমনি কৰিব পাৰে। শৰীৰৰ বিষ বেদনাই কষ্ট দিব পাৰে, সেইকাৰণে শৰীৰৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে দিনটোৰ ভালেই পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো শুভ বুলি ক'ব পৰা যায়। নাটকৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে অলপ চাই বুজি কোৱাটো উচিত। আজি আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু তাৰ ফলত নিজৰেই ক্ষতিসাধন হৈ পৰিব পাৰে। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ শৰীৰৰ বিষ বেদনাই আমনি কৰিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো সফলভাৱে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভৰিত বা মূৰত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে হতাশাৰ মাজেদি দিনটো পাৰ কৰিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আয় মাত্ৰা বৃদ্ধি পাব। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। প্ৰশাসনিক বিষয়াসকলৰ ভ্ৰমণৰ যোগ নামি আহিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজি খুব সাৱধান হোৱাটো দৰকাৰ, নহ'লে ঠগ প্ৰবঞ্চনাৰ কবলত পৰিব লগা হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ কিছু গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় যদিও ঘৰুৱা সমস্যাই আজি আপোনাক বৰকৈ আমনিও কৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান চকু ৰখাটো দৰকাৰ, কাৰণ তেওঁৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই পাব আৰু সেই ধন পোৱাৰ ক্ষেত্ৰত কোনো আত্মীয়ই আজি আপোনাক সহায় সহযোগিতা কৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ খৰচ বৃদ্ধি হ'ব পাৰে। শিল্পী সহায়ক বা শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সুনাম বৃদ্ধি পাব। ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব। আজি কিছু জামেলাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। যদি জামেলা হোৱা যেন অনুভৱ কৰে তেনেহ'লে আঁতৰৰ পৰাই আপোনালোকে দূৰত্ব বজাই ৰখাটো দৰকাৰ। নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰে। পঢ়া শুনা কৰাৰ লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ ইমান ভাল নহ'ব পাৰে। আজি শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও একেবাৰে নিশ্চিত নহ'ব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি সন্তুষ্ট অনুভৱ কৰিব বা আজি আপোনালোকৰ মনৰ সন্তুষ্ট অনুভৱ কৰিব। মনৰ দৃঢ়তা থাকিলে আজি আপোনালোকে যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো উন্নতিৰ কাৰক হৈ পৰিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে বিবাহৰ কথা আলোচনা কৰি চাব পাৰে। অচিনাকি ব্যক্তিয়ে যাতে আজি আপোনাক কোনো ধৰণৰ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধিৰ হৈ পৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কামত ব্যস্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে সফলভাৱে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আশাৰ পথ লৈ আহিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো ৰাজনৈতিক ক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিব পাৰিব আৰু নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। শৰীৰ আগৰ কেইদিনমানৰ তুলনাত আজি আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। ভাই ভনীৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজতো সোমাই পৰিব লগা
হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ভ্ৰমণত আনন্দ হ'ব, নতুন ব্যৱসায়ত উন্নতি হ'ব, আৰ্থিক দিশত আজি আপোনালোকৰ চিন্তা আহি পৰিব পাৰে। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়, সমাজত সন্মান লাভ কৰিব পাৰিব। ৰাজহুৱা ক্ষেত্ৰতো আজি আপোনালোকৰ সন্মান লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বন্ধুৰ লগত থাকি আজি আপোনালোকে আমনি পাব পাৰে। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সৰু সুৰা কথাতে জামেলাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ উন্নত হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি কৰ্মক্ষেত্ৰত মনোযোগ দিব লগা হ'ব পাৰে। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ কিছু ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল লাভহে দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটোৰ বিশেষ অসুবিধা নাপাব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজি শুভ হিচাপে পাৰ হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰু কথা পাতিব বিচাৰিলে আজি আপোনালোকে পাতি চাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য গতানুগতিক হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো উন্নত ফল হ'ব আৰু সেই ব্যৱসায়ত যদি আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে বিনিয়োগ কৰিব পাৰে। নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও আজিৰ দিনটো অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো কিবা এটা নতুন সন্ধান বিচাৰি পাব। চাকৰিয়ালসকলৰ কাৰণেও আজি শুভ হিচাপে পাৰ হ'ব। আজি আপোনালোকৰ ৰৈ থকা ধন হয়তো ঘূৰাই নাপাব পাৰে। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আনন্দময় হিচাপে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মনত বৰকৈ কষ্ট পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিৰ ক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ লগত থাকোঁতে অলপ সাৱধান হোৱাটো দৰকাৰ। শৰীৰৰ প্ৰতিও যত্ন লোৱাটো ভাল। বিদেশ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। প্ৰেমতো আজি আপোনালোকৰ ভালেই পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পাব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। প্ৰশাসনিক বিষয়াসকলে কিছু ব্যস্ততাৰ মাজত সোমাই পৰিব লাগিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত আজি আপোনালোকে কেতিয়াও তৃতীয় পক্ষৰ সহায় নল'ব। ঘৰুৱা পৰিৱেশত দিনটোৰ শুভ হিচাপে পাৰ হ'ব আৰু আজি আপোনালোকৰ ঘৰত অতিথি আলহীৰ আগমনো দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো সুফল বা সুখবৰ এটা লাভ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব কাৰণ দুয়োজনৰ স্বাস্থ্যৰ ভিতৰত কোনোবা এজনৰ স্বাস্থ্য হঠাৎ অৱনতি হৈ পৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। লগতে আগৰ যদি কিবা আধৰুৱা কাম আপোনালোকৰ ৰৈ আছে সেই কাম সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে চেষ্টা কৰাটো উচিত। ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। আৰু যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলৰ কাৰণেও সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ প্ৰাপ্য ধন লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভ হৈ পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। ভ্ৰমণৰ ক্ষেত্ৰত ক'বলৈ হ'লে আজি আপোনালোকৰ বিদেশ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ কোনো বিশ্বাসঘাতকতা বন্ধুৱে ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো কিছু কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। তথাপিও আজি আপোনালোকে কিছু হতাশাৰ মাজেদি ভুগিলেও কেতিয়াও আশা এৰি নিদিব। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়ত উন্নতি হ'ব। পেটৰ অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে বিশেষকৈ চকু ৰখাটো দৰকাৰ। পৰিয়ালৰ বাবে মূৰত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। লগতে মনৰ দুখো আজি আপোনালোকে পাব পাৰে। সেইকাৰণে খুব সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হৈ
পৰিছে। শৰীৰৰ প্ৰতি যত্ন ৰখাটো দৰকাৰ। প্ৰেমত ভালেই দেখিবলৈ পোৱা যায়। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পাব। আজি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰে। ৰৈ থকা ধনো সুন্দৰভাৱে লাভ হ'ব। চাকৰিয়ালসকলৰ কাৰণে মনে বিচৰাৰ ধৰণে আজিৰ দিনটোৰ পাৰ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে বা শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ নিজৰেই আজি আপোনালোকৰ ক্ষতিসাধন হ'ব পাৰে। লগতে আজি আপোনালোকে অবাবত সময় যাতে অপব্যয় নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। নিবনুৱাসকলৰ সমস্যা কিছু পৰিমাণে পাতল হ'ব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ মনটো কিছু দুখৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো ভবা ধৰণে পাৰ নহ'ব পাৰে বা সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হ'ব পাৰে আজি আপোনালোকৰ। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কিছু সমস্যা পাতল হৈ পৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূলতাৰ মাজেৰে পাৰ কৰা দেখিবলৈ পোৱা যায়। সন্তানৰ আজি আপোনালোকৰ সুখময় হ'ব বা সন্তানৰ সুখত আজি আপোনালোকৰ ঘৰখনৰ পৰিৱেশো আনন্দময় হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোত অলপ কৰ্মক্ষেত্ৰত মনোযোগ দিয়াটো দৰকাৰ। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ প্ৰতাৰিত হোৱাৰ ভয় দেখিবলৈ পোৱা যায়। শৰীৰৰ প্ৰতি আজি আপোনালোকে যত্ন লওক। মানসিক অস্থিৰতাত ভুগিবলগীয়া হ'ব পাৰে আজি আপোনালোক। পুৰণি বেমাৰে শৰীৰত দেখা দিব পাৰে। তেনে যেন অনুভৱ হ'লেই আজি আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। খং আজি আপোনালোকে ত্যাগ কৰাটো ভাল। মনত ভয় ভাৱ সোমাই পৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যায়। দিনটোৰ অবাবত আজি আপোনালোকে কাৰোবাৰ সৈতে ঘূৰি ফুৰাৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো দৰকাৰ। ইয়াৰ পিছতে ক'ব লাগিব যে কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো কিছু গুৰুত্বপূৰ্ণ ফল লাভ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাই কিছু হাই কাজিয়াৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলে ভৰিত বা মূৰত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে খুব সাৱধান হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। সন্তানৰ আজি কিছু গুৰুত্বপূৰ্ণ ফল লাভ কৰিব পাৰিব বা সন্তানে কিছু গুৰুত্বপূৰ্ণ ফল আজি আপোনালোকৰ লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকে প্ৰতাৰিত হোৱাৰ ভয় দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। আজি নতুনকৈ কিবা মূল্যৱান সম্পদ যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দুই এবাৰ ভালকৈ চাই বুজি লৈহে ক্ৰয় কৰাটো দৰকাৰ বা ঘৰত যদি কিবা শুভ কাম অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে ভালদৰে চাই বুজি লৈহে তাৰপিছত শুভ কাম অনুষ্ঠিত কৰা দৰকাৰ। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলে অলপ সাৱধানে চলিলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত ব্যস্ততাৰ মাজেদি দিনটো পাৰ কৰিব লাগিব। ঘৰুৱা পৰিৱেশ অশান্তিকৰ হৈ পৰিব পাৰে। শৰীৰ আগতকৈ আজি আপোনালোকৰ উন্নত হ'ব। প্ৰেমত ইমান ভাল দেখিবলৈ পোৱা নাযায়। পিতৃৰ শৰীৰৰ প্ৰতি কিন্তু আজি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো কিছু ক্ষেত্ৰত অশান্তিৰ কাৰক হৈ পৰিব পাৰে। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা আজি আপোনালোকৰ সহায় সহযোগিতা লাভ কৰা দেখিবলৈ পোৱা যায় আৰু বন্ধুৰ সংখ্যাও বৃদ্ধি পাব।
ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। তথাপিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল কিন্তু লাভ কৰা দেখিবলৈ পাব। দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ বিশেষ অসুবিধা নাপাব। সন্তানৰ পৰা আজি আপোনালোকৰ কিছু চিন্তা হৈ পৰিব পাৰে। খেল-ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ ইমান ভাল দেখা নাযায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো কিছু ক্ষেত্ৰত আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে চেষ্টা অব্যাহত ৰাখক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত অলপ সাৱধানেৰে চলা-ফিৰা কৰাটো দৰকাৰ। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ নতুন কোনো সিদ্ধান্ত লৈ উপকৃত লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। মাটি-বাৰী বা সা-সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ খুব সাৱধানেৰে পাৰ কৰক, নহ'লে নিজৰে ক্ষতিসাধন হ'ব পাৰে। ঘৰুৱা পৰিৱেশত অশান্তিৰ কাৰক হৈ পৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব, কিন্তু মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। চাকৰিয়ালসকলৰ ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিব লাগিব। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব। নতুনকৈ ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে বা যিকোনো শুভ কাম অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে পাৰিব। তথাপিও ভাটিবেলা ৩ বজাৰ পিছত কোনো শুভ কাম আৰম্ভ নকৰাটোৱেই আজি আপোনালোকৰ কাৰণে মংগল বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু-বান্ধৱীসকলৰ আজি সাহস বৃদ্ধি পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰো লাভ বৃদ্ধি হৈ পৰিব পাৰে। শৰীৰৰ প্ৰতি আজি আপোনালোকে যত্ন লওক। পিতৃৰ শৰীৰ আগতকৈ উন্নত হৈ পৰিব, তথাপিও তেওঁৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ভ্ৰমণত শুভ দেখিবলৈ পোৱা যায় যদিও দূৰভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। প্ৰেমত শুভ হ'ব। বিদ্যাত ভালেই দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটো শুভ হিচাপে পাৰ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে দাম্পত্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। কাৰোবাক টকা ধাৰলৈ দিয়াৰ ক্ষেত্ৰত খুব সাৱধান হোৱাটো ভাল। আজি আপোনালোকৰ চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ সহকৰ্মীৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত যাতে লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আজি মনৰ দৃঢ়তাৰ ভাৱটো থাকিলেও সকলো কাম কৰাটো সম্ভৱপৰ হৈ নুঠিব পাৰে। সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত আজি অকণমান চকু ৰাখিলে লাভৱান হ'ব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰৰ কথা আজি আপোনালোকে নপতাই ভাল বুলি ক'ব পাৰি, বা আগতেই যদি বিয়া বাৰুৰ কথা পাতি থৈছিল তেনেহ'লেহে আজি আপোনালোকে আগভাগ লোৱাটো দৰকাৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে দিনটো পাৰ কৰিব পাৰিব। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হোৱা লোকসকলেও আজি অলপ চাই বুজি চলা-ফিৰা কৰাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ হতাশাৰ মাজেদি পাৰ কৰিব লাগিব, তথাপিও আজি আপোনালোকে চেষ্টা অব্যাহত ৰাখক। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে বা সেই পৰিকল্পনা সিদ্ধি হৈও নুঠিব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পাব। ভাই ভনীৰ লগত থাকোঁতে মনৰ ভাৱ প্ৰণয়ন কৰিবলৈ বা ইজনে সিজনৰ ভাৱ সম্প্ৰসাৰণ কৰিবলৈ সময় পাব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল শিতানটো। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।